हेलो एवरीवन अस्सलाम वालेकुम কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ ভাল আজি এটা নতুন ৰেচিপি লৈ আহিছো আৰু আজি ৰেচিপিটো এটা ডিজাৰ্টৰ ৰেচিপি হয় অলপ মই নিজে নিজে এক্সপেৰিমেন্ট কৰো নতুন ডিজাৰ্টৰ ৰেচিপি তো তাৰে আজি এইটো বনাইছো এটো একচুয়ালি আৰবিয়ান ডিজাৰ্ট হয় যেটো আৰবিয়ান মানে সেৱই ডিজাৰ্ট বুলি কয় তো হেতু হয় তো এটো মই কেনেকৈ বনাইছো আজি তাকে শেয়াৰ কৰিম বনোৱা ইজি প্ৰসেসটো বহুত ইজি হয় আৰু এটো দেখিবলৈ যেনকৈ ইমান ধুনিয়া কালাৰ হয় ন খাবলৈ খুব বেছি টেস্টি হয় আৰু এইটো ডিজাৰ্ট বনাবৰ কাৰণে প্ৰথমতে তো মই লম ইয়াতে যেটো সেৱই ব্যৱহাৰ কৰিছো ন তো যেটো আমি বজাৰত কিনিব পাও ন পকা সেৱই যেটো ঘৰত আনি আমি গাখীৰ দি পেলে খাই লব পাৰো সেই সেৱইটো হেতু এক প্লেট লৈছো ইয়াতে আৰু প্ৰথমতে ইয়াতে পানী দি লৈছো কেৰাহিত পানী অকমান দিছো আৰু এই সেৱইখিনি ইয়াতে দি লৈ পানীখিনি যেতিয়া উতল আহাৰ পাছত এই সেৱইখিনি দি লৈছো আৰু সেৱইখিনি সফট আৰু একদম মানে নৰম টাইপ কৰি লম হেকাৰণে এইখিনি পানী ব্যৱহাৰ কৰিছো আৰু ইয়াতে দি লৈছো চেনি এক বাটি সৰু বাটি আৰু এইখিনি এতিয়া ভালকে ভাজি লম মানে এইখিনি পকাই লম মানে এটা সফটনেস আহিব আৰু যেতে নৰম হ'ব যেটো সেৱইটো ক্ৰাঞ্চি হয় ন সেই বস্তুটো গুছি যাব কাৰণে ইয়াতে এইখিনি অলপ সময় কাৰণে ভাজি লম তাতে দি লৈছো এতিয়া ইয়াতে ঘিখিনি দিয়াৰ পাছত গুটিখিনি অলপ সময় কাৰণে ভাজিম তো লৰাই পেলে ভাজিব লাগিব কাৰণ সেৱইত যেটো ডালডা থাকে ন হেকাৰণে কি হয় বস্তুখিনি লাগি যায় তলত পটককে হেকাৰণে এটো মানে এৰি দিব নোৱাৰি মানে চামুচেৰে লৰাই থাকিব লাগিব লৰাই পেলে ইয়াক অলপ সময় কাৰণে এনেকেকে পকাই লম যেতে বস্তুটো সফট হৈ যায় যেটো ক্ৰাঞ্চিনেছটো গুছি যায় আৰু অলপ নৰম হৈ যায় হেকাৰণে আৰু এতিয়া মই কেৰাহী এটাত হেখিনি হৈ যোৱাৰ পাছত নমাই পেলে তাক ঠাণ্ডা হ'ব কাৰণে থৈছো কেৰাহীত গাখীৰ বহাইছো গাখীৰটো অলপ যেতিয়া গৰম হৈছে এটা বাটিত উঠাই লৈ অলপমান তাতে 3 চামুচ কনফেটে দি লৈছো কাষ্টাৰ্ড সৰি কৰ্নফ্লোৰ ক'ব ওলাইছিলো কৰ্নফ্লোৰ নহয় কাষ্টাৰ্ড হয় কাষ্টাৰ্ড দি লৈছো 3 চামুচ এইবোৰ কৰ্নফ্লোৰ কাষ্টাৰ্ডৰ বস্তু বনাই কেতিয়া মুখৰ পৰা কি ওলাই নিজে গম নাপাও তো এতিয়া এইখিনি ভালকে মিক্স কৰি লৈছো 3 চামুচ দিয়া কাৰণে পুৰা কালাৰ হৈ আহিছে আৰু এইখিনি ভালকে মিক্স কৰি লৈছো কাৰণ মিক্স নকৰি পেলে ডাইৰেক্ট দিলে গুটা লাগি যায় গৰম গাখীৰত আৰু ইয়াতে চেনি দি লৈছো আৰু তাৰ পাছতে কৰ্নফ্লোৰখিনি সৰি কাষ্টাৰ্ডখিনি দি লৈছো কাষ্টাৰ্ডখিনি দি লৈ এতিয়া ইয়াতে দি লৈছো এটো কি কয় মিশ্ৰি দিছো এক বাটি আৰু এইখিনি এতিয়া ভালকে মিক্স কৰি লম আৰু মই যেতিয়া কাষ্টাৰ্ডখিনি দিছো মই মানে বটলৰ পৰা এই মিশ্ৰিখিনি উলাই থাকোতে কি হয় লাগি ধৰিছে তো এতিয়া এইখিনি অলপ সময় লাগি যাব মোৰ এইখিনি মিক্স কৰোতে কাৰণ লাগি ধৰিলে অলপ টাইম লৈ আৰু মিক্স হোতে হেইকাৰণে কাষ্টাৰ্ডৰ হেতুই প্ৰবলেম কাষ্টাৰ্ড খদাই দিয়াৰ লগে লাৰিব লাগে তো এতিয়া এইখিনি লাৰি মই কি কৰিছো বস্তুখিনি পুৰা গলি গল তো এই সময় লাগিছে একো নাই কিন্তু হৈ গৈছে তো এতিয়া এইখিনি ভালকে লাৰি মানে উতল আহি গৈছে তেতিয়া এইখিনি অলপ সময় কাৰণে পকাই লম ইয়া যেতিয়া একদম মানে গাঢ়া এটা হৈ আহিব ন ঠিক এটা হ'ব তেতিয়া ইয়াক নমাই দিম তো এতিয়া অলপ আহিছে তো এতিয়া মই ইয়াক নমাই পেলে অলপ সময় ঠাণ্ডা হলে বস্তুটো আৰু অলপ হৈ যায় হেকাৰণে অলপ সময় ঠাণ্ডা হ'ব কাৰণে থৈ দিছো এতিয়া এটা বাটি লৈছো আজিখিনি মই সেৱই এনেকে সফট কৰিছিলো এই সফট সেৱইখিনি ইয়াতে দি লৈছো বাটিটোত দি লৈ ইয়াক অলপ মানে চামুচেৰে এনেকে দবাই দিম দুটা বাটিত দি লৈছো দি লৈ এইখিনি চামুচেৰে এনেকে দবাই দিছো এতিয়া এইটো বনোৱা প্ৰসেসটো বহুত ইজি হয় আৰু এইটো ডাঙৰ প্লেটতো বনাব পৰা যায় এনেকে বনাই পেলে যদি আপুনি এনে নৰমাল ডেট বনোৱা কথা কৈছো মই যদি বনাই পেলে থৈ দিয়ে ন আইসক্ৰীমৰ নিচিনা টাইট হৈ যায় আৰু খাব খুব বেছি ভাল লাগে কিন্তু এতিয়া আমি ৰোজাৰ মাহ বনাই মানে বনোৱালৈকে আমাৰ ইফতাৰি সময় হৈ যায় তো এনেকে ৰাখিবও সময় নহয় খাবও সময় হৈ যায় হেকাৰণে এতিয়া এনেকে মানে ইমান বেছি মানে এনেকে ঠিক হ'ব নোৱাৰে মানে এনে নৰমাল ডেট বনালে বহুত বেছি ধুনিয়া হয় আৰু মানে সময় লৈ পেলে যদি বস্তুটো আপুনি বনায় তো বহুত বেছি আইসক্ৰীমৰ নিচিনা লাগে খায় এই তাৰ ওপৰত দি লৈছো যেটো কাষ্টাৰ্ডৰ হেৰি আছিলে হেখিনি দি লৈছো পেষ্ট যি মানে কি কয় কাষ্টাৰ্ডৰ ক্ৰীমখিনি দি লৈ ওপৰত ড্ৰাই মিল্ক দি লৈছো ড্ৰাই মিল্ক এনেকে ওপৰে ছটিয়াই দিছো ড্ৰাই মিল্ক দিলে এটা ধুনিয়া টেষ্ট আহে তো এই মিল্কখিনি দি লৈ এতিয়া ওপৰে যেটো আমি সেৱই যেটো আমি বজাৰৰ পৰা আনো যেটো গাখীৰত তিয়াই পেলে খাই লো নপকোৱাকে ভাজা সেৱই সেই সেৱইটো ওপৰে দি লৈছো এনেকে এতিয়া এইখিনি পুৰা সজাই দিম চাৰিওফালে দি লম এনেকে তো এইখিনি গুটেইখিনি দুটা বাটিতে দি লৈছো দি লৈ যেটো আৰু হেৰি আছিলে ন কাষ্টাৰ্ডৰ এইখিনি ক্ৰীমখিনি ওপৰেৰে এনেকে দি লৈছো এতিয়া গুটেই বাটিটোত মই ভৰাই দিম আৰু ইয়াক 15-20 মিনিট সময়ৰ কাৰণে থৈ দিম 15-20 মিনিটটো ৰাখা নাছিলো মই 15 মিনিট চাগে ৰাখিছিলো 15 মিনিট 15 মিনিট সময় থৈ দিছিলো ইয়াক যদি আধা ঘন্টা বা 1 ঘন্টা থৈ পেলে ৰাখে তো একদম টাইট হৈ যাব আৰু ফ্ৰিজত থলে তো আৰু ধুনিয়া কিন্তু এটা বটৰটো এনেকুৱা হৈছে না ইমান কাছৰ দি
ফ্ৰিজত ৰাখি পিনে খাব নোৱাৰে, বেমাৰ হৈ যাব। তো এতিয়া এইখিনি হৈ গ'ল, কিন্তু গৰমৰ দিনত এনেকৈ বনাই ফ্ৰিজত থৈ পেলাই খালে খুব বেছি ভাল লাগিব। ওপৰেৰে অলপ ড্ৰাই ফ্ৰুটছ দি লৈছোঁ, এইটো এনেকৈ দিলে সজাই লৈছোঁ আৰু কেইটামান খেজুৰ কাটি পেলাই দি ল'ম, কালাৰটো ধুনীয়া দেখি ন, ইয়াতে এনেকৈ ক্ৰীম কালাৰ ওপৰত আকৌ খেজুৰকেইটা কাটি পেলাই এনেকৈ দি লৈছোঁ। তো এইটোৱে মোৰ আজি ডিজাৰ্ট এটা আছিলে, এইটো মই নিজৰ এক্সপেৰিমেণ্টত বনাইছোঁ, মই আজিলৈকে দেখুওৱা নাই কাকো এনেকৈ বনাওঁতে। তো এইটোৱে মোৰ আজি ৰেচিপি আছিলে, বাহিৰা দেশৰ মানুহবিলাকে বনায়, যিটো আমাৰ ইণ্ডিয়া বাহিৰৰ মানুহে। তো এইটোৱে আছিলে, খাবলৈ খুব বেছি টেষ্ট হয়। এইটো যদি আৰু অলপ সময় ৰখা যায় পূৰা কেকৰ নিচিনা কাটিব পৰা যায়। তো আপোনালোকে যদি বনায় সেনেকৈ কৰি ৰাখিবচোন, কিন্তু মোৰ তাত সময় নাথাকাৰ কাৰণে মই কৰা নাই, কিন্তু অন্য দিন হ'লে মই কৰোঁ, সেইকাৰণে কৈছোঁ। তো এইটোৱে আজিৰ ৰেচিপি আছিলে, এটা ডিজাৰ্টৰ ৰেচিপি, খুব বেছি টেষ্টি আৰু খুব বেছি ধুনীয়া ডিজাৰ্টৰ ৰেচিপি হয়, এবাৰ হ'লে ট্ৰাই কৰি চাব। তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই, মোৰ ইফতাৰী সময় হৈ গৈছে দেই, বাই, থেংক ইউ ফৰ